ব'লক আমি যাম ভীমাশংকৰ মন্দিৰ। ভীমাশংকৰ মন্দিৰটো আছে আপোনাৰ পামহিত। ঠিক আছে, ভিডিঅ'টো চাই থাকিব। অ'কে, লেটছ গো। মন্দিৰত আহি পালোঁ, কিন্তু কি হ'ল, ইয়াতে আকৌ আজি মামা আহিছে। মামা অহাৰ কাৰণে ভিৰ বেছি হ'ল। এইফালে আকৌ আমাৰ দিতাই মামীক বিচাৰি আছে। মামী ক'ত গ'ল হেনো। আৰু এইফালে মানুহ চাওক, বাপৰে বাপ, বিয়াত লম্বা লাইন পাতিব লাগিব। এইফালে একদম ইয়াৰ পৰা লাইন। বহুত ভিৰ। ইমান ভিৰৰ মাজত যেনে তেনে শৰাইভাগ দি আজৰি হ'লোঁ। শিৱ বাবাক দৰ্শন কৰিবলৈ টান ইয়াত। আৰু এতিয়াও বহুত মানুহ আহি আছে মন্দিৰত। যেনে তেনে আমি দৰ্শন কৰি আহিলোঁ। আৰু পৰিৱেশটো বিৰাট ধুনীয়া, বহুত সুন্দৰ পৰিৱেশ। আৰু এইফালে আমাৰ দিতাক অকলে অকলে ঘূৰিব লাগে, খুব ভাল পাইছে। এতিয়া আমি ভোগ খাই হ'ল। ভোগ খাই হোৱাৰ পাছত আমি বেলতলাত যাম। বেলতলাত হনুমান মন্দিৰ, তাতে দৰ্শন কৰাৰ পিছত আৰু পাৰ্লি চৰাইপাৰাত নাম আছে, নাম চাম। ভিডিঅ'টো আজি ইমানেই। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি চাই ভাল পাইছে, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ইমানতেই কলিৰ যুগ ধনী ঘৰৰ পুৰুষে যৌতুকৰ কাৰণে ধনী ঘৰৰ আনিব প্ৰিয়া পাতিৰে ধনী ঘৰৰ নাম চাই কেনে পালে জনাব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। থেংক ইউ এণ্ড বাই বাই।